ভোটাৰ তালিকাৰ পৰা ইতিমধ্যে নাম কৰ্তন কৰি দিয়া হৈছে বহু সংখ্যালঘুৰ কিন্তু এতিয়া ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কৰ্তন কৰিলেই পৰিব বিপদত এবাৰ সৰব হৈছে পুনৰবাৰ সংখ্যালঘুৰ নাম কৰ্তন কৰাক লৈ সৰব হৈছে কোন সৰব হৈছে আমি জানাম তাৰ পূৰ্বে কৈছো যে ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কাটি দিয়া হৈছে লগতে এনআৰসিত অন্তৰ্ভুক্ত হোৱা লোকৰ যদি নাম কটা যায় তেন্তে আদালত পৰ্যন্ত হাজিৰ হ'বলৈ গৈ আছে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ বহুতৰ নাম কৰ্তন কৰি দিছে যিসকলৰ এনআৰসিত নাম নাই বা যিসকলে এপ্লাই কৰা নাই আৰু যিসকল অচিনাক্ত লোক সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া পৰিলক্ষিত হৈছে বহু লোকৰে নাম কৰ্তন হৈ গৈছে তাৰ মাজতে এবাৰ গৰ্জিত হৈ উঠিছে আমছুৱে কৈছে যে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ যিসকলৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হৈছে সেই সকলৰ যদি কিবা কাৰণে নাম কটা যায় তেন্তে আদালত পৰ্যন্ত যাবলৈ সাজু হৈছে আমছু কেৱল সেয়াই নহয় যিসকলে এনআৰসিত এপ্লাই কৰিছে এনআৰসিত নাম নাহিলে যদিও এপ্লাই কৰিছে সেই সকলৰ নামও কাটিব নোৱাৰিব যিসকল বৈধ লোকৰ নাম কৰ্তন কৰাটো একেবাৰে বিপৰীত দিশে যোৱা হ'ব এছআৰ প্ৰক্ৰিয়াত বিসংগতি বুলি অভিযোগ আনিছে আৰু ইতিমধ্যে নিৰ্বাচনী আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু সেই প্ৰসংগতে হুংকাৰ দিছে আমছুৱে যে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ কেৱল সেয়াই নহয় এনআৰসিত নাম অন্তৰ্ভুক্ত থকা লোকৰ নাম কাটিলেই আদালত যাব আমছু কেৱল সেয়াও নহয় আমছুৱে আৰু এটা কথা কৈছে যে এনআৰসি এপ্লাই কৰা সকলৰ নাম কাটিব নোৱাৰিব বিজেপি চৰকাৰে আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছো প্ৰত্যক্ষ দৰ্শকৰ বাবে এবাৰ কঠোৰ হৈ পৰিছে আমছুৰ মন্তব্য যে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ এনআৰসিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিবলৈ হুংকাৰ দিছে নাম কাটিলেই আদালত যাব আমছু ইতিমধ্যে এছআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ কথা উল্লেখ কৰিছে আৰু নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ আৰু বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমছু যিসকল অবৈধ নহয় যিসকলৰ অধিকাৰ আছে সেই সকলৰ যদি নাম কাটি দিছে তেন্তে আমছু যাব আদালতলৈ আৰু এনআৰসিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম কাটিব নোৱাৰিব বিজেপি চৰকাৰে ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু বহু ঠাইত ইতিমধ্যে ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া হৈছে বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ আমি পুনৰ কৈছোঁ যেহেতু কেৱল অসমতে নহয় এছআৰ প্ৰসংগক লৈ বিভিন্ন জনৰ নাম কৰ্তন কৰা হৈছে বিভিন্ন ৰাজ্যত আৰু অসমতো বহু সংখ্যক লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু সংখ্যালঘুৰ নাম কটাক লৈ এতিয়া পুনৰ হুংকাৰ আগবঢ়াইছে পুনৰ গৰ্জিত হৈছে আমছুৱে কৈছে যে এনআৰসিত যিসকলৰ নাম অন্তৰ্ভুক্ত আছে সেইসকল এক প্ৰকাৰ বৈধ লোক কিন্তু সেই সকলৰ নামো কটা পৰিলক্ষিত হৈছে বা অভিযোগ আহিছে গতিকে এনআৰসিত নাম অন্তৰ্ভুক্ত থকা লোকৰ অৰ্থাৎ বৈধ লোকসকলৰ নাম কটা গ'লেই বিপদ নিশ্চিত হ'ব চৰকাৰৰ আদালতত হাজিৰ হ'ব আমছু কিয়নো এনআৰসিত নাম অন্তৰ্ভুক্ত থকা সকলৰ নাম কাটিব কেনেকৈ যদি নাম কৰ্তন কৰে তেন্তে বিপদ হ'ব বুলি কৈছে লগতে যিসকলে এনআৰসি এপ্লাই কৰিছে অথচ এনআৰসিত নাম অহা নাই কিন্তু এপ্লাই কৰা সকলৰ নামো কাটিব নোৱাৰিব গতিকে এই সন্দৰ্ভত হুংকাৰ কঠোৰ সকিয়নি দিছে আমছু তৰফৰ পৰা লগতে কোৱা হৈছে যে যিসকলে বৈধ লোকৰ নাম কাটিব সেই সকলৰ বিৰুদ্ধে কিন্তু আমছু আদালত হাজিৰ হ'ব আৰু কেৱল এয়াই নহয় নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যে এছআৰ প্ৰক্ৰিয়াত বিসংগতি ঘটিছে এছআৰ প্ৰক্ৰিয়াত বিসংগতিক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে আমছু আৰু আমছুৱে বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ অনা পৰিলক্ষিত হৈছে আৰু কেৱল সেয়াই নহয় এই কথাও কৈছে যে বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া হৈছে ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰেৰণ এনআৰসিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম কাটিব নোৱাৰিব চৰকাৰে বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমছু আৰু ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ এফালে ৰেজাউল কৰিম চৰকাৰৰ যি মন্তব্য আছিলে যে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু সেই মন্তব্য ইতিমধ্যে অসম জোকাৰি গৈছে তাৰ পাছতেই আচলতে সকলোৱে উঠি পৰি লাগিছে যে কিয় উজনি অসমখনক মিয়া ৰাজ্য বনাব ক'ত সাহস পালে এই ধৰণৰ কিছুমান বিতৰ্কিত মন্তব্য ইতিমধ্যে চৰ্চা লাভ কৰি আছে আৰু সেই সময়তে পুনৰ
ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কটাক লৈ হুংকাৰ আগবঢ়োৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। নাম NRCত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ নাম যদি স্পেচিয়েল ৰিভিজনত কৰ্তন হৈ যায় তেতিয়াহ'লে গোটেই NRC প্ৰচেছটো ফ্ৰাষ্ট্ৰেট হৈ যাব আৰু NRC প্ৰচেছটো যি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল সেইটো প্ৰত্যাহ্বান জনোৱা যাব। সেয়েহে আমি আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক স্পষ্টভাৱে এই স্মাৰকপত্ৰৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে NRCত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল স্পেচিয়েল ৰিভিজনতো সেইসকল মানুহৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিসকলৰ নাম NRCত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাছিল কিন্তু তেওঁলোকে NRCত এপ্লাই কৰিছিল, তেওঁলোকৰ নামো কৰ্তন হ'বলৈ নালাগে, কাৰণ তেওঁলোকে যেতিয়ালৈকে লিগেল ৰিমিডিজ যিখিনি আছে সেইখিনি সম্পূৰ্ণ হোৱা নাই, এক্সষ্ট কৰা নাই, নাম NRCত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ নাম যদি স্পেচিয়েল ৰিভিজনত কৰ্তন হৈ যায় তেতিয়াহ'লে গোটেই NRC প্ৰচেছটো ফ্ৰাষ্ট্ৰেট হৈ যাব আৰু NRC প্ৰচেছটো যি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল সেইটো প্ৰত্যাহ্বান জনোৱা যাব। সেয়েহে আমি আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক স্পষ্টভাৱে এই স্মাৰকপত্ৰৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে NRCত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল স্পেচিয়েল ৰিভিজনতো সেইসকল মানুহৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিসকলৰ নাম NRCত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাছিল কিন্তু তেওঁলোকে NRCত এপ্লাই কৰিছিল, তেওঁলোকৰ নামো কৰ্তন হ'বলৈ নালাগে, কাৰণ তেওঁলোকে যেতিয়ালৈকে লিগেল ৰিমিডিজ যিখিনি আছে সেইখিনি সম্পূৰ্ণ হোৱা নাই, এক্সষ্ট কৰা নাই, নাম NRCত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ নাম যদি স্পেচিয়েল ৰিভিজনত কৰ্তন হৈ যায় তেতিয়াহ'লে গোটেই NRC প্ৰচেছটো ফ্ৰাষ্ট্ৰেট হৈ যাব আৰু NRC প্ৰচেছটো যি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল সেইটো প্ৰত্যাহ্বান জনোৱা যাব। সেয়েহে আমি আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক স্পষ্টভাৱে এই স্মাৰকপত্ৰৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে NRCত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল স্পেচিয়েল ৰিভিজনতো সেইসকল মানুহৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিসকলৰ নাম NRCত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাছিল কিন্তু তেওঁলোকে NRCত এপ্লাই কৰিছিল, তেওঁলোকৰ নামো কৰ্তন হ'বলৈ নালাগে, কাৰণ তেওঁলোকে যেতিয়ালৈকে লিগেল ৰিমিডিজ যিখিনি আছে সেইখিনি সম্পূৰ্ণ হোৱা নাই, এক্সষ্ট কৰা নাই,